কথা সুধিব বিচাৰিছোঁ যে অম্বুবাচীৰ সময়ত কামাখ্যাৰ যেতিয়া দুৱাৰ বন্ধ থাকে সেইখিনি সময়ত জনতাই মানে মানুহে কি কৰিলে তেওঁলোকৰ বাবে ভাল হ'ব বুলি ভাবে আপুনি? সেই সময়ত উপযুক্ত হ'ল আপোনাৰ দেৱী স্থানলৈকে আহি বা তেওঁ যি স্থানতে থাকক সেই সময়ত যদি ধ্যান ধাৰণাত ব্ৰতী হয় তেওঁৰ মনৰ কামৰ যিটো সিদ্ধি নিশ্চয়কৈ ভগৱতীৰ ওচৰত আশীৰ্বাদ পাব। খোৱা বোৱা কিবা এনেকুৱা খোৱা বোৱাৰ ক্ষেত্ৰত আমাৰ তাত আমি দেখিব পাইছোঁ, সৰুৰ পৰা দেখিব পাইছোঁ পৰম্পৰা অনুযায়ী সেই সময়ত তাৰমানে অন্ন গ্ৰহণ নকৰে। অন্ন গ্ৰহণ নকৰি দিনত তেওঁ গা পা ধুই ধ্যান ধাৰণাত বহে। দুপৰীয়া সময়ত গধূলি সময়ত ফল ফক্কৰ জাতীয় বস্তু গাখীৰ ফল ফক্কৰ তেওঁ ভক্ষণ কৰে। ৰাতি বিয়লি আকৌ তেওঁ নিদ্ৰা গ্ৰহণ কৰি আকৌ ৰাতিপুৱা আহি মানে সম্পূৰ্ণ সেই তিনিদিন এটা উপযুক্ত ধ্যান ধাৰণাৰ সময়। যিহেতু পূজা পাঠ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাথাকে, নিজৰ মনৰ সিদ্ধি লাভৰ কাৰণে বিভিন্নজনে বিভিন্ন ভক্তই বিভিন্ন সিদ্ধি লাভৰ কাৰণে উপযুক্ত সময় বুলি বিবেচনা কৰে। এই অম্বুবাচী হ'ল এক ঋতুকালীন উৎসৱ, ইয়াৰ কোনো মেলা নহয়। এতিয়া যিটো কিছু বছৰৰ পৰা আমি পৰিলক্ষিত হৈছিলোঁ যে এটা অম্বুবাচী এখন মেলা পৰিৱেশ সদৃশ কৰিছিলে। বিভিন্ন জনগণ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা আহে, মানুহে কিবা ফূৰ্তি তামচা কৰি পেলাই হাই হুৰুমি কৰি প্ৰচেশ্যন কৰি ঢোল ঢাক বজাই এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছিলে। আচলতে অম্বুবাচীৰ উৎসৱটো হ'ল ঋতুকালীন উৎসৱ। সেই সময়ত পৃথিৱীখন ৰজস্বল হোৱা বুলি ধাৰণা কৰা হয়। সেই সময়ত আপোনালোকে চাব যে জেঠ মাহৰ শেষৰ 4 দিনৰ পৰা আহাৰ মাহৰ 3 তাৰিখলৈকে আমাৰ ইয়াতে কথিত আছে, আমি পাইছোঁ আগৰ পৰা সাত লগা বুলি কয়। আৰু সেই সাত লগা সময়খিনিত ভূমিত হাল নাবায়, ভূমিক স্পৰ্শ নকৰে বা সেই সময়ছোৱাত শস্য ৰোপণৰ কাৰণে উপযুক্ত সময়। আপোনালোকে মন কৰিব যে সেই সময়ত অতিমাত্ৰা বৃষ্টি, অৰ্থাৎ যিটো অম্বুবাচী বুলি মিনিং এটা আছে। অম্বুবাচী মানে অম্বু মানে পানী, বাচি হ'ল সূচনা মানে সেই সময়ত এইখিনি এটা পৰিৱেশৰ সৃষ্টি হৈ উঠে। সেই সময়ছোৱাত আচলতে মাটিত খনন কৰিব নাপায়, মাটিত হেৰি কৰিব নাপায়। বীজ ৰোপণৰ কাৰণে এটা উপযুক্ত সময় হয়। আৰু সেই সময়ত আমাৰ আইতীসকলে, এতিয়াও পৰম্পৰা এটা আছে, সেই সময়ত আমাৰ সাত লগা বুলি কয়। সাত লগাৰ সময়ত আমাৰ আইতীসকলে এক ব্ৰত পালন কৰে। 7 দিন ধৰি তেওঁলোকে এটা ব্ৰতত থাকে। আৰু সেই ব্ৰতত থকাৰ সময়ত আমাৰ যিখিনি বিধৱাসকল থাকে তেওঁলোকে অন্ন গ্ৰহণ নকৰে। অন্ন গ্ৰহণ নকৰি তেওঁলোকে দেৱীৰ ধ্যান ধাৰণাত থাকি তেওঁলোকে চতুৰ্থ দিনা, অৰ্থাৎ যিদিনাখন নিবৃত্তি হয়, নিবৃত্তিৰ পিছত তেওঁলোকে গা পা ধুই এটা অন্ন গ্ৰহণৰ ব্যৱস্থা কৰে। এনেকুৱা সেই হিচাপত আমাৰ যিহেতু ভগৱতী কামাখ্যাও সেই সময়ত ঋতুস্মতী হয় বুলি এটা আমাৰ প্ৰবাদ আছে। আৰু সেই প্ৰবাদটো নিজে আমি পালন কৰি আহিছোঁ। সেই সময়ছোৱাত আচলতে ভগৱতী খুব উপযুক্ত ধ্যান ধাৰণাৰ সময়। সেই সময়ত যিসকল ভক্তগণ আহে বা তেওঁলোকক বিশেষভাৱে আমি এইবুলি অনুৰোধ জনাইছোঁ যাতে মা কামাখ্যালৈ আহক। পদপথে আহি তেওঁলোকে সুন্দৰ এক পৰিৱেশত আহি মা দৰ্শন কৰক, সেৱা কৰক, পৰিক্ৰমা কৰক, পুনৰ নিজৰ নিজৰ গন্তব্যস্থানলৈ যাওক। ভগৱতী সিমানতে তেওঁলোকক আশীৰ্বাদ গ্ৰহণ কৰোঁ বুলি এটা মনৰ বিশ্বাস। গতিকে আগৰ সময়ছোৱাত এই পৰিৱেশটো আছিলে। অকল ইয়াতে আমি কিছু সংখ্যক সাধু সন্ন্যাসী আহিছিলে। সাধু সন্ন্যাসীখিনি সেইকেইদিন কিন্তু জপ তপতে ব্যস্ত আছিলে। কোনো হুলস্থুল পৰিৱেশ বা সেনেকুৱা ধৰণৰ নাছিলে। অকল জপ তপ কৰি থাকি চতুৰ্থ দিনা তেওঁলোকে মাৰ ওচৰত সেৱা জনাই পুনৰ নিজৰ নিজৰ গন্তব্যস্থানলৈ গৈছিলে। সেই পৰিৱেশটো যিটো আধ্যাত্মিক পৰিৱেশ আছিলে, যিটো মৌনতা হিচাপে এক মেলা সদৃশ পৰিৱেশ নাছিলে, সেই পৰিৱেশটো আমি ঘূৰাই অনাৰ কাৰণে এইবুলি প্ৰচেষ্টা এটা লৈছোঁ যাতে আমি এই ব্যৱস্থা গ্ৰহণ কৰাত আমি সফল হওঁ। সেই উদ্দেশ্যে আমি জিলা প্ৰশাসন চৰকাৰৰ অনুৰোধ জনাত তেওঁলোকে আমাক সঁহাৰি জনাইছে। আৰু সেই উদ্দেশ্য হাতত ৰাখি এইবুলি জিলা প্ৰশাসনৰ পৰা কিছু বাধ্যকতা কৰাইছে যে যাত্ৰী সংখ্যা যদি সীমিত কৰিব লাগে তেতিয়াহ'লে আমি ৰাতিপুৱা 5 বজাৰ পৰা 6 বজাৰ ভিতৰত আমি মন্দিৰৰ পদাৰ্পণ কৰাৰ ব্যৱস্থা ৰাখিম। 6 বজাৰ পিছত কোনো ধৰণৰ যাত্ৰী নীলাচল পাহাৰত পদাৰ্পণ কৰিব নোৱাৰিব। যাত্ৰীসকলকো এটা বাধ্যতামূলক কৰা গৈছে যে তেওঁলোকে কোনো ধৰণৰ প্ৰচেশ্যন, ঢোল বাজনা তেনেকুৱা ধৰণৰ যাতে ব্যৱহাৰ নকৰে
আহক দেৱীৰ ওচৰলৈকে প্ৰাৰ্থনা কৰক, পুনৰ নিজৰ নিজৰ গন্তব্যস্থানলৈ ঘূৰি যায় দেৱীৰ আশীষ বিচাৰক।